প্ৰতিটো পৰিয়াললৈ এটা আঁচনি যাব পাৰে। শুনা পালে যে মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা ঘোষণা কৰিলে যে প্ৰতিটো পৰিয়ালৰ এজন লোকে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব বুলি ঘোষণা কৰিছে, আপোনালোকে শুনিছে চাগে। এতিয়া কথা হৈছে আপোনালোকে প্ৰতিটো পৰিয়ালৰ এজনকে এই আঁচনি অন্তৰ্ভুক্ত কেনেকৈ হ'ব আপোনালোকে নিশ্চয় চাই থাকক ভিডিঅ'টো। আৰু যেহেতু আপোনালোকে যদি এপ্লাই কৰিছে নিশ্চয় আপোনালোকে এইবাৰ এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব। আৰু চৰকাৰে যে 2 লাখ টকাৰ আপোনালোকৰ আঁচনিৰ ইয়াতে দিব কৈছে, আৰু নিশ্চয় আপোনালোকে সেই 2 লাখ টকা পাই যাব। কিন্তু ইয়াতে বিশেষকৈ প্ৰতিটো পৰিয়ালৰ কেনেকৈ পাব নিশ্চয় আপোনালোকে জানক। এতিয়া ইয়াতে চাওক, এই যিটো CM ত্ৰিপুলৰ যিটো 2.0 এপ্লাইৰ আবেদন কৰিছিলে আৰম্ভ হ'ল যেতিয়া, ইয়াতে এপ্লিকেশ্যন ৰেজিষ্টাৰ কিমান হৈছে 1,48,000 হৈছে এপ্লিকেশ্যন ৰেজিষ্টাৰ। এতিয়া কথা হৈছে মুখ্যমন্ত্ৰী মহোদয়ে কিমানজনক ইয়াতে চিলেকশ্যন কৰিব, 75,000 মানে 75,000 নতুন CM ত্ৰিপুলৰ কেণ্ডিডেটক ইয়াতে চিলেকশ্যন কৰিব। এতিয়া ইয়াতে ৰেজিষ্টাৰৰ সংখ্যা কিমান আৰু চিলেকশ্যনৰ সংখ্যা কিমান চাওক। ধৰক আপোনালোকে ইয়াতে এপ্লাই কৰিছে মানে আপোনালোকে ইয়াতে 50% আপোনালোকে ইয়াতে চিলেকশ্যন হোৱাৰ চান্স আছে। বিশেষকৈ ইয়াতে 1,48,000 মাজত ইয়াতে 10,000 পৰা 20,000 লৈকে ইয়াতে তেওঁলোকে ইয়াতে ইণ্টাৰভিউ দিবলৈ নাযাব। তেতিয়াহ'লে কিমান থাকিব 1,30,000। এতিয়া কথা হৈছে আগতে অকল চাওক আপোনালোকে, যোৱাবাৰ যিটো এপ্লাই হ'ল তাতে 2 লাখ আছিলে, 2 লাখ এপ্লাই আছিলে, আপোনালোকে নিশ্চয় চাইছে তাতে। তাৰ পৰা কিমানে পাইছে চিলেকশ্যন, তাৰ পৰা অনলি 25K চিলেকশ্যন পালে। এতিয়া কথা হৈছে ইয়াতে বেছিভাগে যিহেতু ইয়াতে চিলেকশ্যন নাপালে, আৰু বিশেষকৈ ইয়াতে এটা পজিটিভ পইণ্টছ আছে। নিশ্চয় এই কথাটো যদি চৰকাৰে ঘোষণা কৰা নাই, কিন্তু ইয়াৰ পৰা আপোনালোকে এটা কথা অনুমান কৰিব পাৰিব, যিহেতু আপোনালোকে প্ৰথম পৰ্যায়ত ইয়াতে যদি অৱতীৰ্ণ হৈছিলে, মানে আপোনালোকে প্ৰথম পৰ্যায়ত ইণ্টাৰভিউ দিছিলে, ইয়াতে আপোনালোকে এটা নলেজ ইয়াৰ পৰা পাইছে যে ইয়াতে কেনেকৈ অৱতীৰ্ণ হ'ব লাগে, কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে বা কি কৰিব লাগে, সকলোখিনি নিশ্চয় আপোনালোকে এটা জ্ঞাত। সেইকাৰণে আপোনালোকে ইয়াতে পোৱাৰ এটা চান্স আছে। এইটো হৈছে পজিটিভ পইণ্টছ। আৰু ইয়াতে নতুনকৈ যিবিলাকে যাব তেওঁলোকে যদি এতিয়ালৈকে যোৱা নাই, তেওঁলোকে এইটো নেগেটিভ পইণ্ট, মানে আপোনালোকে এপ্লাই কৰা সকলে ইয়াতে মানে চিলেকশ্যন হোৱাৰ চান্সটো বেছি আছে। বিশেষকৈ 25,000হে পাইছে, বাকী 2 লাখৰ পৰা ধৰক তাতে কিমানে ইয়াতে ইণ্টাৰভিউ দিছিলে, তাতে ধৰক 1,50,000 ইণ্টাৰভিউ দিছিলে। এতিয়া 1,50,000ৰ পৰা আপোনালোকে চাব, এতিয়া 1,50,000ৰ পৰা ইয়াতে যদি 50,000 বা 60,000 বা 70,000 যদি ইয়াতে এপ্লাই কৰি দিয়ে, তেওঁলোকৰ পৰা ইয়াতে চিলেকশ্যন হোৱাৰ চান্স আছে। এইটো খাটাং আপোনালোকে নিশ্চয় কথাটো ভাবি চিন্তি চাব এবাৰ। আৰু বিশেষকৈ আপোনালোকে প্ৰতিখন জিলাৰ পৰা কিমানে ইয়াতে চিলেকশ্যন নহয়, কিমানে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনালোকে ইয়াৰ পৰা চাইছে চাওক। ইয়াতে প্ৰতিখন জিলাৰ পৰা 2,000 পৰা 5,000 লৈকে ইয়াতে এপ্লাই হৈছে। ইয়াতে এপ্লাই হৈছে মানে প্ৰতিখন জিলাৰ পৰা এই 5,000ৰ পৰা 7,000 লৈকে ইয়াতে চিলেকশ্যন পোৱাৰ চান্স আছে। যিহেতু যদি 30টা ডিষ্ট্ৰিক্টৰ ইয়াতে চিলেকশ্যন কৰা হয়, তেতিয়াহ'লে 5,000কে যদি আমি এভাৰেজ হিচাপে ধৰোঁ, ইয়াতে কিমান হয় 5,000 ধৰিলে ইয়াতে বেছি হৈ যায়। সেইকাৰণে আপোনালোকে 2,000 পৰা 3,000 মান ইয়াতে নিশ্চয় ইয়াতে হৈ যাব। 2,000 পৰা 3,000 লৈকে ইয়াতে চিলেকশ্যন পোৱাৰ চান্স আছে। সেইকাৰণে আপোনালোকে এপ্লাই কৰিছে যদি নিশ্চয় আপোনালোক পজিটিভ থাকক। ধন্যবাদ।